ঠাণ্ডা সিজনটো আসলতে মোৰ এটা কাৰণতে খুবেই ভাল লাগে কিয় কওকচোন কাৰণ ঠাণ্ডা সিজনত ভেৰাইটিজ শাক-পাচলি পোৱা যায় মানে বজাৰখনলৈ গ'লে সবজি বজাৰলৈ গ'লে ইমানেই ভাল লাগে চাই নিকিনিলেও চাইয়ে মানে ভাল লাগে মোৰ তো যিয়ে নহওক আজি বনাবলৈ লৈছো বন্ধাকবি আৰু লাই শাকেৰে চিকেন বইল মই ইয়াতে লোকেল চিকেন লৈছো অকমান আৰু লগতে বন্ধাকবিখিনিও ভালকৈ ধুই মেলি ললো এনেকৈ ডাঙৰকৈ টুকুৰা কৰিছো আৰু লাই শাকখিনিও কোমলীয়া আছিল সেই গতিকে এনেকৈ দীঘল দীঘলকৈ ৰাখিছো লগতে কেঁচা জলকীয়া নহৰু আদা তেনেকৈ অকমান গোটা গোটাকৈ ৰাখিছো প্ৰথমে আসলতে মই চিকেনখিনি হাফ বইল কৰিয়ে লৈছিলো কাৰণ কিয় চিকেনৰ হৈতে একেলগে যদি সবজিখিনি দি দিও তেতিয়া হলে বেছিকৈ সিজি যাব সেই গতিকে মই আগতে চিকেনখিনি অকমান হাফ বইল কৰি লৈছিলো তাৰ পিছতহে এই সবজিখিনি দিছো লগতে ইয়াতে দিলো এতিয়া আদা নহৰু অকমান থেতিলি তো এইখিনি আকৌ অকমান বইল কৰি ললো মানে 5 মিনিটছ মানৰ বাবে কাৰণ সবজিখিনি ইমান সময় নালাগে সিজিবলে আৰু বেছি গলি গলেও বেয়া লাগিব সেই গতিকে তো তেনেকৈ ৰাখি মিলি এই এতিয়া ৰেডি হৈ গল মোৰ চিকেনৰ হৈতে লাই শাক আৰু বন্ধাকবিৰ বইল তৰকাৰী আৰু এনেকৈ নহয় ঠাণ্ডা বতৰত গৰম গৰম ভাতৰ হৈতে ইমানে মজা লাগে খাই কেনেকৈ বুজাম আৰু আপোনালোকক ট্ৰাই কৰি চাব এবাৰ